জুলাইত অবৈধ বেদখলকাৰী সন্দেহযুক্ত বাংলাদেশীৰ বিৰুদ্ধে উচ্ছেদৰ আহ্বান বিভিন্ন দল সংগঠনৰ। শাৰী শাৰীকৈ ঘৰ সাজি অবৈধভাৱে একাংশ সন্দেহযুক্ত নাগৰিকে জনজাতি মাটি দখলৰ অভিযোগ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জুলাইতো অবৈধ বাংলাদেশীৰ আগ্ৰাসনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জোনাই জিলা ট্ৰাইবেল সংঘৰ লগতে বিভিন্ন দল সংগঠন আৰু সচেতন নাগৰিকে। কেইবাবছৰৰ পৰা জোনাই ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৱেষ্টনী এলেকাৰ বিভিন্ন প্ৰান্তত সন্দেহযুক্ত বাংলাদেশীৰ আগ্ৰাসনে এক ভয়াৱহ ৰূপ ধাৰণ কৰা বুলি উল্লেখ কৰিছে বিভিন্ন সচেতন মহলে। বিশেষকৈ জোনাই মুকংচেলেক ৰেলৱে ষ্টেচনৰ সমীপৰ কমলপুৰ নগঞা জোনাই সদৰ কাষতেই লাগি থকা উদয়পুৰ তেলেম ৰেলৱে ষ্টেচনৰ আশে-পাশে চিগা আদি অঞ্চলত কাঠফুলাৰ দৰে গঢ়ি উঠি বহু সন্দেহযুক্ত বাংলাদেশীৰ মূলৰ লোকে ঘৰ সাজি বসবাস কৰা বুলি উল্লেখ কৰিছে সংগঠনকেইটাই। গতিকে অতি শীঘ্ৰেই অসম চৰকাৰৰ লগতে স্থানীয় প্ৰশাসনে এই সন্দেহযুক্ত পৰিয়ালসকলক চিনাক্ত কৰি উচ্ছেদ কৰাৰ দাবী তুলিছে জোনাই জিলা ট্ৰাইবেল সংঘৰ লগতে মিচিং জাতীয় সংগঠন TMPK। অসমত মিয়া বাংলাদেশী যিদৰে আগ্ৰাসন হৈছে ইয়াক নিৰ্মূল কৰিবৰ কাৰণে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি ধৰণৰ নেতৃত্বত উচ্ছেদ অভিযান আগবঢ়াইছে ইয়াক TMPK জোনাই জিলা সমিতিৰ তৰফৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ। লগতে আমাৰ জোনাইতো দেখা পোৱা গৈছোঁ বহুতো মিয়া বাংলাদেশীয়ে ইয়াত চৰকাৰী ভূমি বেদখল অবৈধভাৱে বেদখল কৰি আছে। এইবোৰক আমি যোৱা 25 তাৰিখে জোৰ সমদল কৰি হকিয়নি দিছিলোঁ। আমি 15 দিনৰ সময় দিছিলোঁ, কিন্তু 15 দিনৰ আজি 3 দিন উকলি গৈছে। কিন্তু বাকী যি দিন আছে 13 দিনৰ ভিতৰত সিহঁতক ইয়াৰ পৰাই হকিয়নি দিছোঁ। সিহঁতে অতি সোনকালে নিজৰ ঠাইসমূহ এৰি এই চৰকাৰী আমাৰ যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া ইয়াক সিহঁতে এৰি গুচি যাব লাগিব। অন্যথা চৰকাৰকো কৈছোঁ অতি সোনকালে সিহঁতক উচ্ছেদ কৰক, অন্যথা আমি TMPK তৰফৰ পৰা আমি ৰাইজক লগত লৈ আমি নিজে উচ্ছেদ কৰিবলৈ বাধ্য হ'ম। আমাৰ জোনাইখন আমাৰ মুকংচেলেক ট্ৰাইবেল বেল্ট ব্লক হয়। এই বেল্টত এতিয়া চাওক আপুনি দুটামান বছৰ আগত আমাৰ কবচাপৰ ইলেকশ্যন হৈছিলে, সন্দেহজনক মিয়া আছিল তাতো। দেখা যায় এইখিনি মানুহ ক'লৈ গ'ল। এইখিনি মানুহ এতিয়া আমি সৰু এটা ছাৰ্ভে কৰি চাইছোঁ, এইখিনি মানুহ সন্দেহজনকভাৱে আমাৰ এই আশে-পাশে আমাৰ জোনাই মুকংচেলেক ৰেলৱে ষ্টেচন আশে-পাশে আছে। তাত ডাউন চাইডে আপোনাৰ চিগা চাইডে আছে, তেলামত আছে, সেনেকুৱাকৈ আমাৰ এই আশে-পাশেও তেওঁলোকে মানে দখল কৰিব ট্ৰাই কৰি আছে আৰু কিছুমান দখল কৰি আছে, অবৈধভাৱে দখল কৰি আছে। গতিকে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি অসম চৰকাৰক আমাৰ ধেমাজি জিলা প্ৰশাসনক আমি কৰজোৰে অনুৰোধ কৰিছোঁ, অনতিপলমে আমাৰ এই জোনাইখনক বাংলাদেশী মূলৰ মিয়ামুক্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আমি ট্ৰাইবেল সংঘ জোনাই জিলা সমিতিৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। এই আমাৰ জোনাইখন ডাষ্টবিন নহয়, ক'ৰবাত ইলেকশ্যন হৈছে, আমাৰ ইয়াত ইলেকশ্যনটো হোৱা নাই। তেওঁলোকে একদম জোনাইখন ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰিব ধৰিছে। এতিয়া ইফালে গ'লেও মানে সন্দেহজনক মানুহ, ইফালে গ'লেও সন্দেহজনক মানুহ। আমাৰ জোনাইখনক চেপি দিব বিচাৰিছে মিয়াসকলে, আমাৰ থলুৱা ভূমিপুত্ৰসকলৰ মাটি কাঢ়িব বিচাৰিছে। গতিকে আমি অসম চৰকাৰক আমাৰ জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ, অনতিপলমে আমাৰ জোনাইখনক ক্লিন কৰি দিয়ক, চাফা কৰি দিয়ক, একদম অবৈধ মানুহখিনি ইয়াৰ পৰা আঁতৰাই দিয়ক, এভেকশ্যন কৰি দিয়ক। আমি প্ৰয়োজন হ'লে আমি ট্ৰাইবেল সংঘৰ ফালৰ পৰা আমি প্ৰশাসনক পৰা সহযোগ কৰিম। ক'ত সন্দেহজনক মানুহ আছে আমি ইণ্ডিকেট কৰি দিম প্ৰয়োজন সাপেক্ষে আমি।